অৰুণাচল প্ৰদেশত থকা 5 লাখ চাকমা আৰু হাজং শৰণাৰ্থীকো এতিয়া সংস্থাপিত কৰিব বুলি খবৰ ওলাইছে। হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত অমিত শ্বাহৰ নিৰ্দেশত 5 লাখ এই শৰণাৰ্থীক অসমত সংস্থাপিত কৰিব নেকি? যে কিৰণ ৰিজিজুৱে কোৱা কথাটো সঁচা নে মিছা আপুনি ৰাজহুৱাকৈ অসমৰ মানুহক জনাব লাগে। কিৰণ ৰিজিজুৱে যদি সঁচাকৈ মিছা কথা কৈছে তেওঁলোকে হয়তো এতিয়া হিমন্ত বিশ্ব শৰ্মাই লুটিবাগৰ মাৰিবলৈ চেষ্টা কৰিব পাৰে। যদি কিৰণ ৰিজিজুৱে সঁচাকৈ মিছা কথা কৈছে কিৰণ ৰিজিজুক ক্ষমা খুজিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে বাধ্য কৰিব লাগে। আৰু সঁচাকৈ যদি অৰুণাচল প্ৰদেশ কিৰণ ৰিজিজু আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীয়ে অসম চৰকাৰক যদি চাকমা আৰু হাজং শৰণাৰ্থীসকলক সংস্থাপিত কৰিবৰ কাৰণে নিৰ্দেশ দিছে, যদি সঁচাকৈ এই নিৰ্দেশ দিছে তেতিয়াহ'লে বৰ্তমান অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ স্থিতি কি?